হাই হেল্ল' নমস্কাৰ আপোনালোকে চাই আছে মোৰ চেনেল সুহেল ব্লগছ আৰু মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। তো আজি হল 18 নৱেম্বৰ আৰু 18 নৱেম্বৰ হল আজি আমাৰ মৰমৰ জুবিনদাৰ বাৰ্থডে। তো সকলোৱে জানে বাৰু জুবিনদাৰ আজি বাৰ্থডে হয় আৰু জুবিনদাৰ যতে আছে সদায় ভালে থাকক আৰু আমাৰ সকলোৰে ফালৰ পৰা আমাৰ ইউটিউব ফেমিলি ফালৰ পৰা হেপী বাৰ্থডে জুবিনদা, মোৰ ফালৰ পৰা হেপী বাৰ্থডে জুবিনদা, আপুনি যতে আছে সদায় ভালে থাকক। তো জুবিনদাৰ বাৰ্থডে উপলক্ষে আমাৰ ওচৰতে এটা প্ৰগ্ৰেম আৰম্ভ কৰিছে, এটা অনুষ্ঠান জুবিনদাৰ বাৰ্থডে উপলক্ষে। তো আমি গধূলি সময়ত সেই প্ৰগ্ৰেমটো চাব যাম বাৰু। আজি আপোনালোকৰ মোৰ লগত যাব পাৰিব, মানে আপোনালোককো লৈ যাম, মই অকলে নাযাওঁ। তো আপোনালোকে যাব আৰু এতিয়া মানে ঘৰত আজি মোৰ কোনো নাই, মই অকলে আছো আৰু ডিউটিও নাই আজি, সেইবাবে ভিডিঅ'টো বনাব মানে ওলাইছো। আৰু এতিয়া মই মানে ভাতটো খাই লওঁ, গা পা ধুলো, মানে একো খোৱা নাই ৰাতিপুৱাৰ পৰা। তো এতিয়া মই ভাতটো খাই লওঁ, তো আপোনালোক লগ পাই আছো ভাত খাই। আৰু মই এটা বস্তু আনিছো আপোনালোকক দেখাই আছো। মৰমৰ জুবিনদাৰ ফটো এখন সিদিনা নলবাৰী গৈছিলো, সিদিনা আনিছিলো, চাব পাৰে কি ধুনীয়াকে হাঁহি আছে, চাওকচোন। মৰমৰ জুবিনদা ধুনীয়াকে হাঁহি আছে কিন্তু। তো ফটোখন মোৰ ভাল লাগিছিল, সেইবাবে লৈ আহিছো। আৰু প্ৰত্যেকে নিজৰ নিজৰ ৰুমত এনেকে একপি জুবিনদাৰ ফটো লগত মানে ৰাখিব, তেতিয়া আমি জুবিনদাক কেতিয়াও মানে এনেওতো পাহৰি নাযাওঁ, কিন্তু তথাপিও ফটোখন থাকিলে আৰু ভালকে মনত থাকিব। যিহেতু কয় ন, চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয়, তো চকুৰ আঁতৰ হ'ব আমি নিদিওঁ জুবিনদাক। তো এনেকে ৰুমত মই এইখিনি ঠাইত থৈ দিছো, এনেকে মই থৈ দিছো। আৰু এই ৰ'ব অকণমান বেকা হৈছে, তো এনেকে থৈ দিছো, চাব পাৰে। তো মই ৰাতিপুৱা, মোৰ এইখন বিচনা হয়, মই যেতিয়া ৰাতিপুৱা উঠো ন, তো এইবিলাক লেতেৰা হৈছে ইগনৰ কৰক। তো যেতিয়া মই ৰাতিপুৱা উঠি প্ৰথমতে মই জুবিনদাৰ মুখখন মই দেখো, এনেকে চাব পাৰে, এনেকে দেখো। ইয়াত কি লিখা আছে চাব পাৰে, জন্ম 1972, 18, মানে আজি জুবিনদাৰ আজি বাৰ্থডে হয়, 18/11/1972। তো আজি আমাৰ মৰমৰ জুবিনদাৰ বাৰ্থডে। হেপী বাৰ্থডে জুবিনদা, ইউ অলৱেজ কিং অফ মিউজিকেল ইণ্ডাষ্ট্ৰী। আপুনি সদায় ভাতটো খাই লওঁ দিয়ক, বেয়া ভোক লাগে। মই ভাত খাই ৰেডি একদম। তো এতিয়া এবাৰ জুবিনদাৰ যিটো য'ত অনুষ্ঠানটো হৈ আছে জুবিনদাৰ নামত, তো তাত একবাৰ যাই আহোঁ, কিবা কিবি হৈ আছে বোলে, একবাৰ চাই আহোঁ। তো বলকচোন গধূলি যাম বাৰু। তো এতিয়া মানে মই জুবিনদাৰ নামত মানে নাহৰৰ কলি ৰুইছিলোঁ আমাৰ ঘৰতে। তো 4-5টামান ৰুইছিলোঁ, বেলেগত ৰোৱা নাই বাৰু, নিজৰ ঘৰতে ৰুইছোঁ। 4-5টামান ৰুইছিলোঁ। তো এটা মোৰ সন্মুখত আছে, আপোনালোকক দেখাই আছোঁ। এটা মোৰ মানে ওচৰত থকাটো দেখাই আছোঁ বাকী। তো এইডালে নাহৰৰ কলিডাল বৰ্তমান অকণমান ডাঙৰ হৈছে, আৰু অকণমান যেতিয়া বেছি ডাঙৰ হ'ব তো বহুত ভাল লাগিব। তো এতিয়া এনেকৈ প্ৰটেকশ্যন দি পেলাই থৈ দিছোঁ আৰু। তো এতিয়া নাহৰ বৰ্তমান আমি আজি এইটো নাহৰ গছৰ পুলি ৰুইছোঁ, যিহেতু আজি জুবিনদাৰ জন্মবাৰ্ষিকী উপলক্ষে আমি এইটো পদক্ষেপ হাতত লৈছিলোঁ। গতিকে আমি এতিয়ালৈ প্ৰায় 30টা আমি নাহৰৰ পুলি, সেই 30ডাল গছ পুলিৰ যদি 20ডালে ডাঙৰ হয়, আমি ধৰি লৈছোঁ প্ৰায় 20ডালে যদি ডাঙৰ হয়, তে আৰু কি লাগে আৰু। তো কিমান এটা ভাল পদক্ষেপ লোৱা গৈছে আমাৰ ইয়াৰ পৰা, তো বহুতে বেছি ভাল লাগিছে। তো মৰঞ্জনৰ পৰা এইটো পদক্ষেপ লোৱা গৈছে। বৰ্তমান বাজিল 6টা, আৰু ইয়াত যিটো প্ৰগ্ৰেমটো হ'ব সেই প্ৰগ্ৰেমটো 5টা বজাৰ পৰা ৰাতি 1টা বজালৈ হ'ব। তো 4জনমান গায়ক আছে বাৰু, লোকেলে হয়, বেছি দূৰৰ নহয়, আমাৰ লোকেল ছিংগাৰে হয়। তো 4জনমান গায়কে গান গাব আৰু। তো বলকচোন এতিয়া আমাৰ ওচৰে পাজৰে যিখিনি ল'ৰা ছোৱালী আছে, তো সিহঁতে কিবা কিবি গান গাই আছে, ডান্স কৰি আছে, তাকে চাই আহোঁ বলক। আপোনালোক মঞ্চখনো দেখাই আহোঁ, মানে জুবিনদাৰ বাৰ্থডেত কেনেকুৱা এটা পৰিৱেশ আমাৰ ইয়াত, সেইটো আপোনালোক দেখাব। বৰ্তমান আহি পালোঁ। তো এইখন চাব পাৰে মঞ্চখন, আৰু এজনী সৰু ছোৱালীয়ে বৰ্তমান নাচি আছে, বিহু নাচি আছে। তো শেষ হ'ল, চাব পাৰে ধুনীয়াকৈ জুবিনদাৰ বাৰ্থডে উপলক্ষে। চাওক লিখা আছে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজাদিনত মৰঞ্জনা আঞ্চলিক যুৱ সমাজৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়া। তো এইটোৱে প্ৰগ্ৰেম, কিমান মানুহ চাব পাৰে। আমাৰ মাজত আছে নুৰজামালে কিবা এটা ক'ব। আজি জুবিনদাৰ বাৰ্থডে লাজ কৰিলে, আপোনাক ভালকৈ কৈছোঁ। জুবিনদাৰ বাৰ্থডে কেনেকুৱা লাগি আছে? ভালকৈ সুধিছোঁ, কেনেকুৱা লাগি আছে? বেয়াকৈ লাগিছে, ভালকৈ লাগিছে। তো মাইনাজনী ইমান ধুনীয়াকৈ নাচিছে, চাওকচোন। মানে সপোন যিটো গান বাজি আছে, শুনি আছে আপোনালোকে, তো কি ধুনীয়াকৈ নাচিছে। তো সেইবাবে মাইনাটো কেপচাৰ কৰি থৈ দিলোঁ। ধুনীয়া নাচিছে কিন্তু, ভাল লাগিছে, মানে মৰম লাগিছে কিবা এটা। চাওক ধুনীয়া নাচিছে একদম। তো জাষ্ট উঠিলোঁ, তো যোৱাকালি ভিডিঅ'টো সমাপ্ত কৰা হোৱা নাছিল, তো সেইবাবে ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰিবলৈ এটা ক্লিপ এটা আৰু। তো
তো যোৱাকালি যিটো লাষ্ট গান মানে মায়াবিনী গানটো যি আপোনালোকে শুনিলে, তো সেই গানটো অচি ছাৰে আমাৰ গাইছিল আমাৰ ইয়াৰে, আৰু খুব ভাল গাইছে, ধুনীয়া গাইছে। তো মানে প্ৰত্যেকৰে মানে একোটা একোটা টেলেণ্ট থাকে ভিতৰত, কিন্তু বহুতে নেদেখায়, কিছুমানে দেখায়। তো সেইটোৱে আৰু লগতে যোৱাকালিতো জুবিনদাৰ উপজা দিনটো গ'ল। তো এইবাৰ বহুতে বেছি বেলেগ হৈছে, কাৰণ অইনবাৰৰ দৰে জুবিনদা এইবাৰ আমাৰ মাজত নাই, যদিও আমাৰ হৃদয়ত সদায় থাকিব, হৃদয়ত আছিল। তো সেইবাবে জুবিনদা থকা যেনে অনুভৱ হৈছে, নাথাকা অনুভৱ হোৱাই নাই। তো সেইটো এৰিলোঁ বাৰু, আৰু এতিয়া জুবিনদা য'তে আছে সদায় ভালে থাকক, তাকে কামনা কৰিলোঁ। তো আজিলৈ বাই বাই, আপোনালোকক লগ পাই আছোঁ নেক্সট অন্য এটা ব্লগত, আৰু জয় জুবিনদা।